জেছমিন বহুত সময় হ'ল নেকি তোৰ ৰৈ থকা নাই নাই ইমান সময় হোৱা নাই নহয় মাত্ৰ 1 ঘণ্টাহে হ'ল তই দেখোন জানই মই কি কাম কৰোঁ মই সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা সেইকাৰণে যি কাম পাওঁ তাকেই কৰোঁ সেইকাৰণেহে অলপ লেট হ'ল মই আৰু নাজাননে তই যিয়ে কাম নকৰ কিয় তোক মই সদায় এনেকৈয়ে ভাল পাই থাকিম ঐ তই মোক কেতিয়াবা এৰি যাবি নেকি ধেত পাগলী তোৰ বাহিৰেনো মোৰ কোন আছে তোক এৰি জানো মই থাকিব পাৰিম তই মোক কেতিয়াও এৰি নাযাবি নহ'লে মই মৰিয়েই থাকিম তোৰ হ'ব মই তোক কেতিয়াও এৰি নাযাম নাযাবি মাজৰি কিবা কাম কৰি আছো নেকি দেউতা তোমাক কিবা লাগিছিল নেকি লাগিছিল মানে আজি মাৰা বছৰিকীয়া নহয় জানো তাকে ভাবিছো মন্দিৰলৈ গৈ চাকি এগছি দিওঁ দেউতা মালৈ আজি বৰকৈ মনত পৰিছে ন কি কৰিবা মাজনী এইবোৰ সকলো তেৰাৰ ইচ্ছা বাৰু দিয়া মাজনী তুমি কাম কৰা মই মন্দিৰত গৈ চাকি এগছি দিওঁ বল খালো ঘৰত বাবা নাথাকিলে ভাল আছিল আব্বা তই আজিও মদ খাই আহিছ খাই আহিছো তাতে কি হ'ল তোৰ তাতে কি হ'ল ডক্টৰে তোক খাবলৈ মানা কৰিছিল নে নাই কৰিছিল তাতে কি হ'ল তোৰ ডক্টৰৰ টকাৰেতো মই মদ খোৱা নাই মই নিজৰ টকাৰে মদ খাইছো বুজিলি আব্বা তোৰ ভাল হওক বুলি মই দিন ৰাত মজদুৰি কৰিছো মেহনত কৰিছো আৰু তই এসোপা খাই আহ তই ভাল পাবি কেনেকৈ তোৰ বাহিৰেনো মোৰ আছে কোন জিন্দা থাকিও কৰিছো কি চালা গোটেই জীৱন মজদুৰি কৰিলো কিন্তু আল্লাহে সুখ অকণো নিদিলে টকাৰ অভাৱত তোক ডাঙৰ মানুহ কৰিব নোৱাৰিলো এতিয়া জিন্দা থাকিও বা কৰিম কি বাবা আব্বা তই জিন্দা থাকিব লাগিব তোৰ বাহিৰে আৰু মোৰ কোনো নাই আব্বা তোৰ কিবা এটা হ'লে মই কাৰ কাৰণে জিন্দা থাকিম আব্বা তই মোৰ শপত খা আজিৰ পৰা আৰু দুসৰা দিন মদ নাখাওঁ বুলি তই মোৰ মূৰত ধৰি শপত খা আব্বা আজিৰ পৰা আৰু দুসৰা দিন মদ নাখাওঁ বুলি শপত খা বাবা তই বেছি চিন্তা কৰিছ মোৰ একো নহয় মই কৈছো আব্বা তই মোৰ শপত খা ঠিক আছে মই তোৰ শপত খাইছো দুসৰা দিন আৰু মই মদ নাখাওঁ হ'ব হ'ব জেছমিন ৰবা ক'ত গৈছিলা কিয় তোৰ চকুকেইটা ঘৰত থৈ আহিছা নেকি দেখা নাই বজাৰৰ পৰা আহিছো দেখিছো জেছমিন দেখিছো কিন্তু মোৰ তোমাক মৰম কৰিবলৈ বেকাৰাৰ হৈ থকা দিলটো দেখা নাই চালা তোমাক ইমান ভদ্ৰতাৰে বুজাইছো কিন্তু তুমি বুজি নাপালা এবাৰ মোৰ দিলটোৰ কথা ভাবি চোৱাচোন কিমান কষ্ট পাইছে আবে তুমি সেই গৰীব আফতাবৰ ওচৰত কি বিচাৰি পাইছা যিটো বস্তু মোৰ ওচৰত নাই জেছমিন বহুত হ'ল বহুত ভদ্ৰতাৰে বুজালো আৰু নহ'ব আজি জবৰদস্তি হ'বই লাগিব আৰে মোৰ দিলটোৰ কথা আছে না জেছমিন হাফিজ কি কৰিছা এইবোৰ এৰি দে মোক এৰি দে জেছমিন মই তোমাক বহুত ভাল পাওঁ জেছমিন হাফিজ আই লাভ ইউ জেছমিন হাফিজ জেছমিন ৰবা না হাফিজ কি হৈছে এইবোৰ হাফিজ আৰু যদি জেছমিনৰ ফালে তই দুসৰা দিন বেয়া চকুৰে চোৱা নহয় তোৰ চকু খকতিয়াই উলিয়াই আনি মাৰ্বল খুটি খেলিম বুজিলি আফতাব তু কিহে পাইছিলে সেই পাগলটোৰ লগত লাগি ল'বলৈ বল ঘৰলৈ বল দৰৱ লগাই দিব লাগিব
বল ঘৰলৈ তোক বল কোনোবাই বেয়া চকুৰে চাব মোৰ সহ্য নহয় তোক কিহে পাইছিলে সেই পাগলটোৰ লগত লাগি ল'বলৈ তোক কোনোবাই কিবা ক'ব আৰু মই সহ্য কৰি থাকিম চালা দুসৰা দিন তাক পাব দে তাৰ হাত ভৰি ভাঙি নদীত উটুৱাই দিম এই আৰে যা যা তোৰ দৰে মানুহ মই বহুত দেখিছো দুসৰা দিন আৰু মোৰ লগত লাগি নলবি কৈ দিছো কৈ দিছো চালা মোৰ লগত লাগি লয় চিনি পোৱা নাই মই আমিনুল দুসৰা দিন সাৱধানে থাকিবি বাবা তোৰ আকৌ কি হ'ল আব্বা তই আকৌ খাই আহিছ তোক আৰু মই কিমান বুজাম ডক্টৰে তোক খাবলৈ মানা কৰিছিলে নাই তইতো আৰু একো বুজি নোপোৱাই নহয় বাবা যাদৱেহে খোৱালে আচ্ছা যাদৱেহে খোৱালে আৰু তই খালি হ'ব আব্বা আৰু কিমান মিছা কথা মাত পুৱাই মোৰ মূৰত ধৰি শপত খাইছিলি আৰু দুসৰা দিন মদ নাখাওঁ বুলি আব্বা তই কিয় বুজি নোপোৱা তোৰ বাহিৰে আৰু মোৰ কোনো নাই এটা কথা মনত ৰাখিবি আব্বা তোৰ যদি কিবা এটা হয় নহয় মই তোক কেতিয়াও মাফ নকৰোঁ বাবা তই কলৈ যাও মই তোক কথা দিলো মই আৰু দুসৰা দিন মদ নাখাওঁ বাবা মই তোক কথা দিলো মই দুসৰা দিন আৰু মদ নাখাওঁ আপুনি কিন্তু ভাল কাম নকৰিলে সি মনত বহুত কষ্ট পাইছে মই জানো মাজনী তই তাক বুজা মই আৰু দুসৰা দিন মদ নাখাওঁ বুজাবিনে ঠিক আছে খুৰা মই বুজাম মই এতিয়া বুজাবি হা যা বাৰে বাৰে মোৰ লগতে বাৰু এইবোৰ কিয় হ'বলৈ পায় মই এতিয়া কোনখন মুখ লৈ দেউতাৰ ওচৰলৈ যাম বাৰু জানমণি তুমি এইবোৰ কি কৰিব লৈছা আফতাব তুমি জানমণি আফতাব মোক মৰি যাবলৈ দিয়া মই আৰু জীয়াই থাকিবলৈ নিবিচাৰোঁ জানমণি আল্লাই আমাক এটাই জীৱন দিছে আৰু সেই জীৱনটো খতম কৰাৰ অধিকাৰ আমাৰ হাতত নাই আল্লাহৰ হাতত আৰু আল্লাহৰ অনুমতি অবিহনে আমি একো কৰিব নোৱাৰোঁ জানমণি আমি একো কৰিব নোৱাৰোঁ কিন্তু আফতাব মই কি কৰিম কোৱা যদি আল্লাহ ভগৱান এটাই তেনেহ'লে মই এটা প্ৰশ্ন কৰিছোঁ তেওঁ মোৰ জীৱনতে কিয় অমানিশাৰ পিছ সিঁচি দিলে উত্তৰ দিব পাৰিব তোমাৰ আল্লাহ বা মোৰ ভগৱানে কোৱা আফতাব কোৱা পাৰিব আল্লাহৰ হাতত সকলো প্ৰশ্নৰ উত্তৰে আছে কিন্তু উত্তৰটো দিয়াৰ আগতে তুমি নিজকে প্ৰশ্ন কৰিব লাগিব তাকলিফটো কোনে তোমাক দিছে আল্লাহ নে তুমি নিজকে মানে তুমি কি ক'ব বিচাৰিছা আফতাব মানে তুমি মোক ক'ব লাগিব তুমি কিয় নিজকে খতম কৰিব বিচাৰিছিলা মই তোমাক কিয় ক'ম কাৰণ মই তোমাৰ মদত কৰিব বিচাৰোঁ জানমণি আৰু মোক কাৰো সহায়ৰ প্ৰয়োজন নাই তুমি যদি মোক সহায় কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি ইয়াৰ পৰা গুচি যোৱা প্লিজ না মই নাযাওঁ জানমণি মই নাযাওঁ কিন্তু কিয় কাৰণ মই তোমাক মোৰ ভাল বান্ধৱী বুলি ভাবোঁ আৰু মোৰ কোনো বান্ধৱীয়ে তাকলিফত থকাটো মই সহ্য কৰিব নোৱাৰোঁ কোৱা জানমণি তুমি নিজকে কিয় খতম কৰিবলৈ লৈছিলা কোৱা 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 জানমণি শুনা তেনেহ'লে ৰবা মাজনী ক'ৰ পৰা আহিলা এনেই অলপ বাহিৰৰ পৰা আহিলোঁ দেউতা বাহিৰলৈ গৈছিলা নে সেই ধজাৰ বছৰত তোক লগ ধৰিবলৈ গৈছিলা দেউতা
তুমি বিক্ৰমক কিয় ইমান বেয়া পোৱা? বিক্ৰম তুমি ভবাৰ দৰে বেয়া ল'ৰা নহয়, সি বৰ ভাল ল'ৰা। আমি গোবৰ দেখিলে গৰু চিনি পাওঁ। এয়া কাৰ গৰুৰ গোবৰ, গতিকে সি কিমান ভাল মই তোমাতকৈ বেছি ভালকে জানো। আৰু এটা কথা, কাইলৈ তোমাক চাবলৈ এজন ল'ৰা আহিব আৰু তুমি সেই ল'ৰাটোৰ লগতে বিয়াত বহিব লাগিব। এতিয়া ভিতৰলৈ যোৱা আৰু মোৰ কাৰণে একাপ চাহ বনাই লোৱা। হেল্ল' বিক্ৰম, ক'ত আছা তুমি? বিক্ৰম, সোনকালে কিবা এটা কৰা, নহ'লে মই মৰি থাকিম। কাইলৈ মোক চাবলৈ চহৰৰ পৰা ল'ৰা এজন আহিব। মই কিন্তু তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। তুমি মুঠতে কিবা এটা কৰা। কাইলৈ মই চাৰিআলিটোত ৰৈ থাকিম, তুমি কিন্তু নহাকৈ নাথাকিবা। হ'ব, এতিয়া ৰাখিছো। দেউতাই শুনিলে গালি খাব লাগিব। বাই। বিক্ৰম, তুমি মোৰ লগতে কিয় এনেকুৱা কৰিলা? এতিয়া মই কোনখন মুখ লৈ আকৌ সেইখন ঘৰলৈ উভতি যাম? তুমি মোৰ সকলো সপোন ভাঙি চিঙি চুৰমাৰ কৰিলা। এতিয়া মোৰ হাতত এটাই উপায় আছে বিক্ৰম। সেইকাৰণে মই ইয়ালৈ আহিছিলো আফতাব। বিক্ৰমে মোৰ সকলো শেষ কৰি পেলালে। মই জানো দেউতাই মোক কেতিয়াও ক্ষমা নকৰে। দেউতাই মোৰ একো কথাই শুনিব নিবিচাৰে। কিয় নকৰিব? নিশ্চয় কৰিব। লাগিলে মই তোমাৰ হৈ খুৰাৰ আগত মাফি বিচাৰিম। মই খুৰাক বুজাম ভুল মানুহৰে হয়, ভুলৰ মাফি দিব পৰাটো আটাইতকৈ ডাঙৰ গুণ। খুৰাই নিশ্চয় মাফ কৰিব, কিন্তু তোমাক এনেকৈ কষ্ট পাই থকাটো তাকে কৰিব নোৱাৰো। তোমাক মই খতম কৰিব দিব নোৱাৰো নিজকে। নোৱাৰো জানমণি, নোৱাৰো। থেংক ইউ so much আফতাব। আফতাব, তোক বাদলা লোৱাৰ এইটোৱে সঠিক সময়। তই চাই থাক তোৰ লগত মই কি খেল খেলি আছো। খুৰা বহিছে? হাফিজ, আহা বহা। নাই খুৰা, মই বহিবলৈ হোৱা নাই। মই আপোনাক এটা কথা ক'বলৈহে আহিছোঁ। কি কথা হাফিজ? খুৰা, আপোনাৰ ছোৱালী জানমণি আমাৰ গাঁৱৰ আফতাবৰ লগত পলাই গৈছে। কি? এইবোৰ কি বকিব ধৰিছা? খুৰা, মই নিজে দেখি আহিছোঁ আকৌ। আৰু আমাৰ গাঁৱৰ ৰাইজে কথাটো বৰ ভাল পোৱা নাই। সেইকাৰণে আফতাবক ৰাইজে জাৰ্মানীক উভতাই থৈ যাবলৈ কৈ দিছে। কাইলৈ যেতিয়া জাৰ্মানীক আফতাবে থ'বলৈ আহিব, আপুনি কিন্তু আঁকোৱালি ল'ব। তাই এনে মনত বহুত কষ্ট পাইছে, আৰু আপুনিও যদি আঁকোৱালি নলয়, তাই কি কৰিব, ক'ত থাকিব? খুৰা, মই এতিয়া আহোঁ। যোৱা। তুমি এই কথাটো কোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। চাওঁ নহয় কাইলৈ কোনে আহে জানুৱাৰীত থ'বলৈ। ঠিক আছে খুৰা, মই এতিয়া যাওঁ। আহিছোঁ। দেউতা, তই কিয় আহিছ ইয়ালৈ? তই মোৰ কাৰণে মৰিলি। তই এইটো কাম কৰাৰ আগতে
মোৰ কথা নাভাবিলি কিয় তই এটা মুছলমান ল'ৰাৰ লগত ওলাই যোৱাৰ আগতে এই সমাজখনৰ কথা নাভাবিলি কিয় মই এই সমাজখনৰ আগত কেনেকৈ মোক দেখুৱাম এইখন ঘৰৰ পৰা এতিয়া ওলাই যা আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই ওলাই যা বুলি কৈছো নহয় ওলাই যা খুৰা আপুনি ভুল বুজিছে আপুনি ভবাৰ দৰে কথাবোৰ তেনেকুৱা নহয় মই সকলো কথা জানো বেলেগকৈ বুজোৱাৰ আৰু কোনো প্ৰয়োজন নাই মোৰ খং নুঠে তহঁতে ইয়াৰ পৰা যা নহ'লে মই কি কৰি পাম মই নিজেই নাজানো দেখিলে নহয় আফতাব দেউতাই মোৰ একো কথাই শুনিব নিবিচাৰে দেউতাই মোক কেতিয়াও ক্ষমা নকৰে মই নিজৰ জীৱন নিজেই গঢ়িব লাগিব ব'লা এতিয়াৰ পৰা কিন্তু জানমণি আহা মণি ৰ'বা খুৰা বুজিবতো জাসমিন ৰ'বা হাফিজ এইবোৰ কিহৰ ভদ্ৰামি চাও মোৰ হাতখনেৰ মোক যাবলৈ দে জাসমিন তোমাৰ মজনু আফতাবে যে এজনী হিন্দু ছোৱালী পলাই আনিছে তুমি গম নোপোৱা কি আফতাবে এনেকুৱা কৰিব নোৱাৰে সি মোৰ বাহিৰে আন কাকো ভাল পাব নোৱাৰে কিয় নোৱাৰে সি সকলো কৰিব পাৰে সি এটা মস্ত দগমাছ ল'ৰা তুমি মোৰ কথা বিশ্বাস নকৰা নহয় যোৱা আৰু তাৰ ওচৰত গৈ সোধা তাৰ কাষত থকা ছোৱালীজনী কোন পিছত গম পাবাই নহয় কোন ভুল কোন শুদ্ধ যোৱা যোৱা জাসমিন যোৱা যোৱা চালা গাঁৱৰ মানুহে চাপৰ্ট নকৰিলে মোক সিহঁতক কৰিলে সি এজনী হিন্দু ছোৱালী লৈ আহিছে জেচমিনে তাকে বিশ্বাস কৰিছে নাই এনেকৈ হ'লে জেচমিনক কেনেকৈ পাম মই আফতাব মই তোক হত্যা কৰিব লাগিব তাৰ বাহিৰে তই মোক বেলেগ ৰাস্তা নথলি মই তোক হত্যা কৰিবই লাগিব আফতাব ই হাফিজ এইবোৰ কি কৈ আছে তই মোক কৈছিলা কেতিয়াও এৰি নাযাওঁ বুলি তই এইবোৰ কি কৈ আছো জেচমিন মইতো সদায় তোৰ লগতে আছো ই হাফিজে কৈছে তই হেনো এজনী হিন্দু ছোৱালী পলুৱাই আনিছ কি জানমণিক মই পলুৱাই অনা নাই নহয় তাই মোৰ ভাল বান্ধৱী তাই বিপদত পৰিছে কাৰণেহে তাইক সহায় কৰিবলৈ মই এইবোৰ কৰি আছো আচলতে কথাটো এনেকুৱা আছিল যে মই বিক্ৰমক বহুত ভাল পাইছিলোঁ সি মোক বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দি ভংগ কৰিলে আৰু মই তাৰ দুখতে মৰিব যাব ওলাইছিলোঁ আৰু সেই সময়তে আফতাবে মোক বচাইছিল আফতাবৰ গাত একো ভুল নাই জাসমিন জেচমিন আফতাবে তোমাক বহুত ভাল পায় এই তোক এৰি মই জানো থাকিব পাৰিম কেনেকৈ ভাবিলা তোক এৰি মই কেতিয়াও থাকিব নোৱাৰো ময়ো নোৱাৰো আফতাব তই কি কৰিলি তই কি ৰাস্তাত গুণ্ডা নেকি তাকে য'তে পাই ত'তে মাৰো আফতাব হাফিজ এনেকৈ কিয় কৰিলি দুখ পাইছ নেকি আফতাব কিয় কৰিলি তুমি ইয়াৰ পৰা যোৱা হাফিজ তই আফতাব তোৰ কাৰণে মই জেচমিনক নিজৰ কৰিব নোৱাৰিলোঁ তোক আজি মই খতম কৰি পেলাওঁ আফতাব জানমণি এই হাফিজ তই এইবোৰ কি কৰিলি হাফিজ জানমণি এই জানমণি এই তোমাৰ একো নহয় এই জানমণি মই তোমাৰ কথা জানিব নোৱাৰিলোঁ আফতাব তোমাৰ এইবোৰ কি একো নহয় বুলি কৈছিলো জানমণি এই একো নহয় জানমণি আমি আছো সমাজে তই কিবা এটা কৰ সমাজে মোক জীয়াই থাকিবলৈ নিদিলে এই জানমণি তোমালোকে ভালকৈ থাকিবা আফতাব জানমণি একো নহয় জানমণি এই জানমণি মুখেৰে নামাতে কিয় কি হ'ল তোমাৰ জানমণি